একাংশ ভাৱৰী আছে যিসকলে এতিয়া ভাওনাত মোচন দিবৰ কাৰণে যেতিয়া তেওঁ কোনোবা দুৰ্যোধনৰ ভাও লৈছে, কোনোবাই দুঃশাসনৰ ভাও লৈছে, কোনোবাই ভীমৰ ভাও লৈছে, তেওঁলোকে সেই নিজৰ ভাও ভাল কৰিবৰ কাৰণেও আনকি তেওঁলোকে মদ্যপান কৰি ভাও অভিনয় কৰিবলৈকো কুণ্ঠাবোধ নাই কৰা। প্ৰতিযোগিতাৰ নামত একাংশই প্ৰতিযোগিতা পাতি ভাওনা সংস্কৃতিটোক এতিয়া বিকৃত কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। সেইসকল মানুহৰ কোনোবাই যদি আপোনালোকৰ এই ভাওনা সমাৰোহত কেনেবাকৈ স্থান পাইছে, তেতিয়াহ'লে আপোনালোকৰ প্ৰতি মোৰ কৰজোৰে অনুৰোধ যে তেওঁলোকক আপোনালোকে দূৰতে বাৰণ কৰক। ধলপুৰ কচুৱা আঠাবাৰীৰ শ্ৰী শ্ৰী গোপাল মহাপ্ৰভুৱে আপোনালোকৰ এই অঞ্চলটোত এই অনুষ্ঠানভাগে আয়োজন কৰিবৰ কাৰণে মই যিমান দূৰ গম পাওঁ, যোৱা এবছৰে তেখেতে এই লখিমপুৰতে বাহৰ পাতি এই অনুষ্ঠানটোৰ পৰিকল্পনা কৰিছে আৰু এটা দীঘলীয়া পৰিকল্পনাৰ অন্তত অৱশেষত সেই মুহূৰ্তটো আহিল আৰু যোৱা 13 তাৰিখৰ পৰা এই গোবিন্দ ক্ষেত্ৰ জোনাকী যুৱ সংঘৰ খেলপথাৰত উত্তৰ লখিমপুৰৰ কোঁৱৰ গাঁৱৰ এই এটা মহত্বপূৰ্ণ অঞ্চলত এই অনুষ্ঠানভাগে আয়োজন হৈছে। মই খোলাখুলিকৈ কথা কৈ ভাল পাওঁ, কি টেলিভিশ্যনেই হওক, কি সভা সমিতিয়ে হওক, মোৰ কোনো আৰ বেৰ নাথাকে আৰু কিছুমানে মোৰ সেই কথাখিনি কেতিয়াবা যোগাত্মকভাৱে লয় আৰু কিছু সংখ্যক মানুহে কেতিয়াবা অকণমান মোক বেয়া পায়। আৰু এই মুহূৰ্তত আপোনালোকৰ মাজলৈ আহি মোৰ বিবেকে যিকেইটা কথা ক'বলৈ অনুমতি দিব, মোৰ মুখেদি তেনেকুৱা দুটামান কথাই হয়তো ওলাব আৰু সেই কথাকেইটাই যদি আপোনালোকৰ কাৰোবাৰ মন প্ৰাণ ক'ৰবাত অলপ হ'লেও আহ্লাদিত কৰে, আপ্লুত কৰে, তেনেহ'লে মই ভাবিম যে ইয়ালৈ অহাৰ মোৰ সাৰ্থকতা। আৰু যদি এখন কাণেৰে সোমোৱাই আপোনালোকে এখন কাণেৰে লগত লগত উলিয়াই দিয়ে, তেতিয়াও মোৰ ক'বলগীয়া বৰ বিশেষ একো নাথাকিব। এটা কথা মই খোলাকৈ ক'ম, সেইটো হৈছে যে আজি অসমৰ বিভিন্ন প্ৰান্তত যি ভাওনা সমাৰোহ হয়, এই ভাওনা সমাৰোহৰ দুটা শৈলী আছে। এটা হৈছে মাতৃভাষাৰ শৈলী আৰু আনটো হৈছে অংকীয়া শৈলী। আমাৰ এই অসম ভিত্তিক যি ভাওনা সমাৰোহ মূলত অনুষ্ঠিত হৈ আছে, আমি যদি চাওঁ তেনেহ'লে মধ্য অসমৰ পৰা উজনি অসমলৈ এই ভাওনা সমাৰোহৰ পৰিসৰটো ব্যাপক আৰু বিস্তৃত। নামনি অসমত এই ভাওনা সমাৰোহৰ একেবাৰে চিলমুকামেই নাই এতিয়ালৈকে। আমাৰ উজনি অসমতো এই ভাওনা সমাৰোহৰ দুটা শৈলী বৰ্তি আছে। আজিৰ দিনটোতো আনকি এই দুটা শৈলী আমাৰ এই লখিমপুৰ জিলাতেই এই মুহূৰ্তটো বিৰাজমান। যেনে ধৰক মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰীত যি ভাওনা সমাৰোহৰ অনুষ্ঠিত কৰা হৈছে, তাত আজি দ্বিতীয়টো দিন চাগৈ, তাত অংকীয়া শৈলীৰ ভাওনা সমাৰোহৰ আয়োজন কৰা হৈছে। লেটেকু পুখুৰী মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান, আপোনালোক সকলো অৱগত। তাতো 5 দিনীয়া কাৰ্যসূচীৰে অংকীয়া শৈলীৰ যি ভাওনা সমাৰোহ সেয়া অনুষ্ঠিত হৈছে। আৰু তাৰ বিপৰীতে আপোনালোকৰ এই গোবিন্দ ক্ষেত্ৰত যি ভাওনা সমাৰোহৰ আয়োজন কৰা হৈছে, যতদূৰ সম্ভৱ ইয়াত গোটেইখিনি মাতৃভাষাৰ ভাওনাই অংশ ল'ব। প্ৰদৰ্শনীমূলকভাৱে অংকীয়া শৈলীৰ ভাওনা চাগে প্ৰদৰ্শিত হ'ব, সেইটো সুকীয়া কথা, কিন্তু যিখন প্ৰতিযোগিতা হৈছে মাতৃভাষাৰ প্ৰতিযোগিতা। মোৰ ক'বলগীয়া কথাটো এইটোৱেই যে ভাওনা আমাৰ অসমীয়া জাতীয় জীৱনৰ অন্যতম শক্তিশালী চহকী সাংস্কৃতিক উপাদান, যিটো উপাদান মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া জাতিক দিছিল। অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠা বুলি যাক আমি কওঁ, যাৰ অৱদান সৰ্বত্ৰে বিৰাজমান, কি গীত, কি নৃত্য, কি বাদ্য, কি ধৰ্ম, কি বিজ্ঞান, কি সংস্কৃতি, কি সাহিত্য, আমি য'তেই ভৰি নথওঁ কিয়, য'তেই আমি হাত নিদিওঁ কিয়, আমি তেৰাৰ স্পৰ্শ আমি সকলোতে অনুভৱ কৰোঁ। আৰু আজিৰ পৰা 575 বছৰৰ পূৰ্বে এইখন অসম ভূমিত তেৰাৰ আৱিৰ্ভাৱ হোৱাৰ পৰা পৰৱৰ্তী সময়ত তেৰাৰ যিসকল শিষ্য প্ৰশিষ্য আছিল, মহাপুৰুষ মাধৱদেৱৰ পৰা আৰম্ভ কৰি তেওঁ একান্ত শিষ্যসকলে তেখেতৰ যিখিনি অনবদ্য সৃষ্টি সেইখিনিক ধৰি ৰাখিছিল আৰু ৰাইজৰ মাজত বিলাই দিছিল। এটা সময় আছিল
শংকৰদেৱৰ যিখিনি অনবদ্য অৱদান সেইখিনি কিন্তু আজি এই পৰিৱেশত আপুনি মই যেনেকৈ দেখিছোঁ পাইছোঁ গ্ৰহণ কৰিছোঁ এনেকুৱা পৰিৱেশ এটা সময়ত এখন অসমত নাছিল শংকৰদেৱক এনেকুৱা এটা জেগাত ৰখা হৈছিল আনকি মহাপুৰুষ মাধৱদেৱকো এনেকুৱা এটা পৰ্যায়ত ৰখা হৈছিল যে সকলো মানুহে তেওঁৰ সৃষ্টিখিনি চৰ্চা কৰিব নোৱাৰিছিল আৰু কৰোঁ বুলি ক'লেই কোনোবাই কিবা এটা কৰিব পাৰিব সেই পৰিৱেশটো নাছিল আনকি 1948 চনত যেতিয়া ৰেডিঅ' শ্বিলঙত প্ৰতিষ্ঠা হৈছিল অসমৰ প্ৰথম ৰেডিঅ' চেণ্টাৰ 48 চনত ৰেডিঅ'ত যেতিয়া বৰগীত পৰিৱেশন হৈছিল আমাৰ অসমত ব্যাপক ৰূপত সেই সময়ত বিতৰ্ক হৈছিল যে মহাপুৰুষজনৰ অনবদ্য সৃষ্টি বৰগীত কিয় ৰেডিঅ'ত বাজিব তাৰমানে আপোনালোকে ভাবক যে সেই সময়লৈকে বৰগীতটো ৰেডিঅ'ত বজাব পৰা পৰিৱেশ হোৱাই নাছিল তাৰমানে তেওঁৰ সৃষ্টিখিনি কিমান ওপৰত উচ্চ আসনত অসমীয়া মানুহে ৰাখিছিল আজি ইয়াত এনেকৈ কৃষ্ণ নৃত্য হ'ব ইয়াত যে আজি ভাওনা সমাৰোহ হৈছে এয়া বৰ বেছি দিনৰ কথা নহয় লক্ষ্মীনাথ বেজবৰুৱাই প্ৰথম যেতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক সত্ৰৰ মণিকূট আৰু নামঘৰৰ মণিকূটৰ পৰা যেতিয়া অসমীয়া সমাজৰ মাজলৈ উলিয়াই লৈ আহিল তাৰ পৰৱৰ্তী সময়ত বাণীকান্ত কাকতি ডক্টৰ মহেশ্বৰ নেওগ বিৰিঞ্চি কুমাৰ বৰুৱা এনেকুৱা নমস্য অসমীয়াসকলে যেতিয়া শংকৰদেৱৰ সৃষ্টিৰাজিক আৰু অধিক অসমীয়া সমাজত প্ৰসাৰ আৰু প্ৰচাৰ কৰিবৰ কাৰণে অনবদ্য ভূমিকা ল'লে তাৰপিছত এই পৰিৱেশটোৰ সূচনা হ'ল এটা সময়লৈকে সত্ৰৰ ভিতৰতেই মহাপুৰুষজনৰ সকলোবিলাক সৃষ্টি সংৰক্ষিত হৈ আছিল আবদ্ধ হৈ আছিল সত্ৰৰ বাহিৰত শংকৰদেৱৰ অংকীয়া নাটেই হওক শংকৰদেৱৰ বৰগীতেই হওক কোনো বস্তুৱেই কেতিয়াও মানুহে প্ৰদৰ্শন কৰিব নোৱাৰিছিল কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে মহাপুৰুষজনৰ সেই অনবদ্য সৃষ্টিসমূহ এই পৰ্যায়লৈ আহিল মোৰ আপোনালোকৰ প্ৰতি অনুৰোধ এতিয়া এইটোৱেই মহাপ্ৰভুকো মই অনুৰোধ কৰিম এইটোৱেই যে অসমত এতিয়া বিভিন্ন জেগাত এই ভাওনাৰ প্ৰতিযোগিতাৰ যি সমাৰোহ হয় ব্যাপক আৰু বিস্তৃত ৰূপত হ'বলৈ লৈছে আনকি 3 দিনীয়া 4 দিনীয়া 5 দিনীয়াৰ পৰা গৈ 1 সপ্তাহৰ পৰা গৈ গোলাঘাটৰ অলপতে মৰঙীত মই নিজেও সেই ভাওনা সমাৰোহৰ অতিথি আছিলোঁ 18 দিন ধৰি তাত ভাওনা সমাৰোহ অনুষ্ঠিত হৈছে আৰু সেই 18 দিন মানুহ তাত উবুৰি খাই পৰিছে কিয় আমাৰ ভাওনাৰ প্ৰতি যিটো টান যিটো আমাৰ শ্ৰদ্ধা যিটো ভক্তি অসমীয়া মানুহৰ সেইটো সম্পূৰ্ণৰূপে এতিয়াও অটুট আছে কাৰণে এতিয়াও মানুহ তেনেকৈ উবুৰি খাই পৰিছে কিন্তু একাংশ মানুহে তাৰ এটা সুযোগ লৈছে যিটো সুযোগ আমাৰ অসমীয়া সংস্কৃতিৰ কাৰণে আৰু মহাপুৰুষজনৰ সৃষ্টিৰ প্ৰতি মই ভাবো কৰবাত অলপ প্ৰত্যাহ্বানমূলক হিচাপে থিয় দিছে মই কোনটো কথা কৈছোঁ প্ৰতিযোগিতাৰ নামত একাংশই প্ৰতিযোগিতা পাতি ভাওনা সংস্কৃতিটোক এতিয়া বিকৃত কৰিবলৈ কুণ্ঠাবোধ কৰা নাই সেই সকল মানুহৰ কোনোবাই যদি আপোনালোকৰ এই ভাওনা সমাৰোহত কেনেবাকৈ স্থান পাইছে তেতিয়াহ'লে আপোনালোকৰ প্ৰতি মোৰ কৰজোৰে অনুৰোধ যে তেওঁলোকক আপোনালোকে দূৰতে বাৰণ কৰক একাংশ ভাৱৰীয়া আছে যিসকলে এতিয়া ভাওনাত মোচন দিবৰ কাৰণে যেতিয়া তেওঁ কোনোবা দুৰ্যোধনৰ ভাও লৈছে কোনোবাই দুঃশাসনৰ ভাও লৈছে কোনোবাই ভীমৰ ভাও লৈছে তেওঁলোকে সেই নিজৰ ভাও ভাল কৰিবৰ কাৰণেও আনকি তেওঁলোকে মদ্যপান কৰি ভাও অভিনয় কৰিবলৈকো কুণ্ঠাবোধ নাই কৰা এইখন অসমত তেনেকুৱা ভাৱৰীয়া মই বহুত দেখিছোঁ সেই তেনেকুৱা ভাৱৰীয়া যদি আপোনালোকৰ এই ভাওনা সমাৰোহত কোনোবাই ভাওনা প্ৰদৰ্শন কৰিবৰ কাৰণে অভিনয় কৰিবৰ কাৰণে সেই ৰূপত ইয়ালৈ আহে তেতিয়াহ'লে আপোনালোকে তেওঁলোকক ইয়াত বাৰণ কৰক কিছুমান ক্ষেত্ৰত অসমীয়া সমাজখন অধিক সজাগ আৰু সচেতন হোৱাটো খুবেই জৰুৰী আমাৰ যিটো শৈলী আছিল সেই শৈলীটোক আমি ধৰি ৰাখিব পাৰিব লাগিব মহাপুৰুষজনৰ অংকীয়া নাটে অসমীয়া নাট্য পৰম্পৰা আৰম্ভ কৰিছিল আৰু সেই নাট্য পৰম্পৰাৰে পৰৱৰ্তী সময়ত গুণাভিৰাম বৰুৱাৰ কালত ৰাম নৱমী প্ৰথমখন আধুনিক অসমীয়া নাটকৰ সৃষ্টি হৈছিল আৰু তাৰ পৰৱৰ্তী সময়ত যিমানখিনি অসমীয়া নাট্যকাৰে অসমীয়া নাটকক সমৃদ্ধিশালী কৰিছিল সেইদিনাখনলৈকে আমাৰ মাজত জীয়াই থকা ভৱেন্দ্ৰনাথ শইকীয়াৰ পৰা সেৱাৱত বৰুৱা মহেন্দ্ৰ বৰঠাকুৰ জিতেন শৰ্মা হেমন্ত দত্ত মহেশ শৰ্মা এনেকৈ যিমানখিনি মানুহ আছিল মই সকলোৰে নাম হয়তো ইয়াত ল'ব নোৱাৰোঁ তেওঁলোকৰ যিবিলাক নাট্য পৰম্পৰা
আমাৰ অসমীয়া শিপাৰ লগত মজবুত আছিল শংকৰদেৱে অংকীয়া শৈলীটো যেনেকৈ উদ্ভাৱিত কৰিছিল তাৰ পৰৱৰ্তী সময়ত সেই শৈলীৰে কোনোবা নাট্যকাৰে নাটক সৃষ্টি কৰিছিল আৰু ভাওনাৰ বাবেও এই মাতৃভাষাৰ যিবিলাক আমাৰ নাটক এই নাটকবিলাক সৃষ্টি কৰিছিল আৰু এই ভাওনাত কি থাকে আপোনালোকে কি বিচাৰি পায় নাজানো মই এজন অসমীয়া সংস্কৃতিৰ সাধক হিচাপে সংস্কৃতিটোক ভাল পোৱা এজন যুৱক হিচাপে মই এইটোৱেই বিচাৰি পাওঁ যে ভাওনাই আমাক শৈশৱৰ পৰাই সেয়াই শিকায় যে ধৰ্মৰ জয় অধৰ্মৰ পৰাজয় সত্যৰ জয় অসত্যৰ পৰাজয়